নমস্কাৰ আপোনালোকে প্ৰত্যক্ষ কৰি আছে পিআই নিউজ আজমল ফাউণ্ডেশ্যনৰ পক্ষত থিয় দি বিজেপিৰ নেতা সত্যৰঞ্জন বৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়ক শিলাদিত্যক সৌধৰ সমালোচনা কৰিছে হিন্দু যুৱ মঞ্চ নামৰ এটা বাঙালী সংগঠনে বিভিন্ন দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত ৰাইজক সহায় আগবঢ়াইছে আজমল ফাউণ্ডেশ্যনে ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত চলি থকা চিকিৎসালয়সমূহত দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে ফাউণ্ডেশ্যনৰ বিদ্যালয়সমূহত দৰিদ্ৰ লোকৰ বাবে 15 পৰা 20% কোঠা সংৰক্ষণ আছে এনেদৰে আজমল ফাউণ্ডেশ্যনৰ পক্ষত থিয় দি তথ্য প্ৰকাশ কৰিলে হিন্দু যুৱ মঞ্চই আনহাতে বিজেপিক তীব্ৰ সমালোচনা কৰে মঞ্চই এখন সংবাদমেলৰ জৰিয়তে কি কৈছিল আজমল ফাউণ্ডেশ্যনৰ বিষয়ে শুনক বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আমি চাই আছো একাংশ বিজেপি পালি নেতাই নমস্কাৰ মোৰ নাম পুলক কৰ্মকাৰ আপুনি নমস্কাৰ মোৰ নাম সুজিত রায় কর্মকার কওকচোন নমস্কাৰ মোৰ নাম শ্ৰী পৰঞ্জয় সূত্ৰধৰ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম মানস কুমাৰ সাহা কওকচোন নমস্কাৰ মোৰ নাম প্ৰীতম সাহা নমস্কাৰ মোৰ নাম বিক্ৰম কর্মকার আপোনালোকৰ হৈ কোনে কি অভিযোগ আছে ক'ব কোনে ক'ব আপোনালোকৰ হৈ অভিযোগ কোনে প্ৰকাশ কৰিব আমালোকৰ হৈ পলান সূত্ৰধৰে আপোনাৰ কথাৰ উত্তৰ দিব কওকচোন ডাঙৰীয়া আপোনাৰ ডিজিগনেশ্যনটো ক'ব আগত মোৰ নাম পৰঞ্জয় সূত্ৰধৰ মই বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ এউডিএফ কমিটি জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰশাসনিক আচ্ছা আপোনালোকৰ মানে বিৰুদ্ধে আপোনালোকৰ দলৰ বিৰুদ্ধে বা আপোনালোকৰ দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আমি চাই আছোঁ একাংশ বিজেপি পালি নেতাই যেনিবা হেমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ কি শিলাদিত্য তাৰপিছত সত্যৰঞ্জন বৰা আদি ধৰে কিছুমান নেতাই আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে এই সন্দৰ্ভত আপুনি কি ক'ব খোজে কওকচোন সৰ্বপ্ৰথমে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ দৰ্শকলৈ মই আমাৰ ফালৰ পৰা তেখেতসকলক আপোনালোকৰ অনুষ্ঠান চোৱাৰ বাবে আমি তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে জানে আজি কেইদিনৰ পৰা অসমৰ বিজেপিৰ কেইগৰাকীমান নেতাই আজি আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যি স্বেচ্ছাসেৱী সংগঠন আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰি এই সংগঠনটো আজি বহু বছৰৰ পৰা অসমৰ বসবাস কৰা দৰিদ্ৰ যিসকল মানুহ আছে শিক্ষাৰ ক্ষেত্ৰতেই হওক স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিবৰ ফালৰ পৰা দুখীয়া দৰিদ্ৰ মানুহক শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আছে এই ক্ষেত্ৰত হয় আপোনালোকে জানে আমাৰ অসমখন প্ৰতি বছৰে বানপানী হয় আৰু এই বানপানীৰ সময়ত আপোনালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছে অসমৰ গোটেই জনসাধাৰণ লক্ষ্য কৰে যে যিকোনো দুৰ্যোগৰ সময়তে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰি একমাত্ৰ সংগঠন অসমৰ ৰাইজৰ বিপদৰ সময়ত থিয় দিয়ে আপোনালোকে কিছুদিন আগতে দেখিছে লকডাউনৰ সময়ত শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ যিবিলাক দিন হাজিৰা কৰা মানুহবিলাক আছিলে দৰিদ্ৰ মানুহ আছিলে জাতি ধৰ্ম নিৰ্বিশেষে তেখেতে এই সংগঠনৰ ফালৰ পৰা অসমৰ সমূহ ৰাইজক চাউল দালি ইত্যাদি আদি বস্তুৰে সহায় কৰিছে আপোনালোকে সকলোৱে জ্ঞাত আজি আপোনালোকে জানে যে শিক্ষাৰ ক্ষেত্ৰত আজমল চাহাবৰ এই সংগঠন দুটাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আছে অসমত বিভিন্ন অঞ্চলত আমাৰ দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী যাতে ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে ভৱিষ্যতে যাতে অসমৰ এজন ভাল মানুহ হিচাপে থিয় হ'ব পাৰে তাৰ কাৰণে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিবৰ এই সংগঠন দুটাৰ সহায়ত আজি অসমৰ বিভিন্ন স্থানত আপোনালোকে জানে বিদ্যালয় মহাবিদ্যালয় আজি তেখেতে স্থাপন কৰি আমাৰ দৰিদ্ৰ মানুহৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতৰ যি ভূমিকা এয়া অতুলনীয় আজি স্বাস্থ্যৰ ক্ষেত্ৰতো যদি আপুনি ক'বলৈ যায় হুজায়াৰ হাম হস্পিটেল অসমৰ কথাকে মই কৈছোঁ গোৱালপাৰা আলছালাম হস্পিটেল য'ত
আমাৰ অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ জাতিৰ মানুহ সেই হস্পিটেলত একেবাৰে কম মূল্যত তেওঁলোকে নিজৰ বা সকলো মানুহৰ চিকিৎসা কৰাব পাৰিছে। এইটো মই কোৱা কথা নহয়, আজি অসমৰ সমূহ মানুহে জানে। আজি আপোনালোকে জানে যে ছুপাৰ 40 আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে যি ছুপাৰ 40 আছে, আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে জানে অসমত যি পৰীক্ষা হৈ গ'ল, আপোনাৰ কি পৰীক্ষা কয় এইটো, আপোনাৰ ছুপাৰ 40 ফালৰ পৰা অসমত প্ৰায় 80 জন ল'ৰা ছোৱালী আপোনাৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। তাৰে 80 গৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ বা ইঞ্জিনিয়াৰ আদি বিভিন্ন পদত এই ছুপাৰ 40ৰ পৰাই চিলেক্টেড হৈছে। আজি তেখেতসকলে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে, এয়া বৰ ঘৃণনীয় আৰু নিন্দনীয়। আজি এনেকুৱা সংগঠন, স্বেচ্ছাসেৱী সংগঠন যদি অসমৰ বুকুৰ পৰা নাইকিয়া হৈ যায়, তেতিয়াহ'লে আমাৰ অসমৰ যি দৰিদ্ৰ ল'ৰা ছোৱালী আছে, যিসকলে আজি ছুপাৰ 40ৰ জৰিয়তে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফৰ জৰিয়তে যি সহায় পাই আছে, এই সহায়ৰ পৰা আমাৰ এই দুখীয়া ল'ৰা ছোৱালী বঞ্চিত হ'ব। গতিকে তেখেতসকলক আমি প্ৰত্যাহ্বান জনাইছোঁ যে এনেকুৱা মন্তব্য দিব নালাগে। আমি তেখেতসকলক আহ্বান জনাইছোঁ, আজমল চাহাবৰ নিচিনাকৈ আপোনালোকে সমালোচনা নকৰি আপোনালোকে নিজেও আপোনালোকৰ ব্যক্তিগত পুঁজিৰ পৰা যদি সক্ষমতা আছে, যদি সাহস আছে, বদৰুদ্দিন আজমলৰ নিচিনাকৈ আপোনালোকে এনে অসমৰ চুকে কোণে শিক্ষাৰ উন্নয়নৰ কাৰণে আজমল চাহাবে মানে তেখেতে যেনেকৈ সংগঠনৰ জৰিয়তে, তেখেতৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে, NGOৰ জৰিয়তে, আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে, মাৰ্কাজুল মাৰিফৰ জৰিয়তে অসমৰ ৰাইজক শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাইছে, যদি সিহঁতৰ সক্ষমতা আছে, মই আহ্বান জনাইছোঁ তেখেতসকলক সমালোচনা নকৰি তেখেতসকলেও এই পদক্ষেপ ল'ব লাগে। তেতিয়াহ'লে অসমৰ ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আমাৰ আজিৰ যি অসমৰ যি মানে বেকাৰ সমস্যা, সেইটো সমাধান হ'ব। গতিকে মই খুব তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে এনেকুৱা মন্তব্যৰ পৰা আঁতৰত থাকিব লাগে। কাৰণ আমি গোটেই মানুহ, আমি হিন্দু মানুহ, আমি জানো গোটেই অসমত কি ধৰণে আজমল ফাউণ্ডেশ্যন, বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত আজি আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কেনেকৈ আমাৰ মানুহক সহায় কৰি আছে। গতিকে মই এই সংগঠন, এনেকুৱা সংগঠন থকাটো বিচাৰোঁ। আজমল চাহাবৰ নেতৃত্বত যেনেকৈ অসমৰ ৰাইজৰ সেৱা কৰি আছে, আগন্তুক দিনো কৰিব। তাৰ কাৰণে মই আজি বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ দিছোঁ। তেখেতে যাতে তেখেতৰ এই কাম কেইজনমান মানে স্বাৰ্থ, মানে ৰাজনৈতিক স্বাৰ্থ জড়িত ব্যক্তিৰ কাৰণে তেখেতে যাতে মনোক্ষুণ্ণ নহয়, আগত যেনেকৈ কাম কৰি আছে তাতকৈ দ্বিগুণ হাৰে আমাৰ অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে মই বদৰুদ্দিন আজমল চাহাবক আপোনাৰ এই বাছনি আদৰণি জনাইছোঁ। আজমল ফাউণ্ডেশ্যনৰ বাছনি পৰীক্ষাৰ জৰিয়তে কিমানজন হিন্দু মানুহ আৰু কিমানজন মুছলিম মানুহে মানে সুযোগ পাইছে উচ্চ শিক্ষা মানে লোৱাৰ বাবে? আপোনালোকে নিশ্চয় জানে, এইটো বাতৰি কাকতত আপোনালোকে প্ৰকাশ কৰিছিলে যে মুছলমানতকৈ হিন্দু ল'ৰা ছোৱালীয়ে বেছি আজমল ছুপাৰ 40ৰ পৰা তেওঁলোকে কৃতিত্বৰে পাছ কৰি আজি ডক্টৰ বা ইঞ্জিনিয়াৰ, আজি বিভিন্ন মানে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে সুযোগ পাইছে। আৰু বিশেষকৈ আপোনালোকে জানিব যে আজি আপোনাৰ হোজাইৰ যিটো হাম হস্পিটেল আছে, গোৱালপাৰাৰ যিটো হাম হস্পিটেল আছে, তাত প্ৰত্যেক দিন আমাৰ দৰিদ্ৰ মানুহ যিসকল মানে ট্ৰিটমেণ্টৰ কাৰণে যায়, আজমল চাহাবৰ এই স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে বিশেষকৈ 60 পৰা 70% হিন্দু মানুহকহে সহায় কৰে। কাৰণ আমি নিজে তাৰ প্ৰমাণ। আমি কিছুদিন আগতো আমাৰ যিটো বগৰীবাৰী আশ্ৰম আছিলে, তাৰে সাধুৰ এজন ছাত্ৰৰ কিডনীত পাথৰ হৈছিলে। মই আজমল চাহাবক সেই এপ্লিকেশ্যনটো দিয়াৰ লগে লগে তেখেতে লগে লগে হিন্দু মানুহ হোৱাৰ কাৰণে 100% ফ্ৰী কৰি গোৱালপাৰা আল ছালামত হস্পিটেলত ট্ৰিটমেণ্ট কৰিছে। ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম পুলক কৰ্মকাৰ। আপুনি